তামোলপুৰৰ কালচেনীত অচিনাক্ত দুৰ্বৃত্তৰ তাণ্ডৱ। দুৰ্বৃত্তই জ্বলালে ৬০ বিঘা ভূমিৰ আমৰ বাগান। অঞ্চলটোৰ ৩০গৰাকী শিক্ষিত নিবনুৱাই কৰিছিল আম বাগান। এই খেতিৰ জৰিয়তে আৰম্ভ কৰিছিল কৰ্মমুখী জীৱনযাত্ৰা। নিমিষতে জ্বলি ছাই হৈ গ'ল হাজাৰ হাজাৰ উন্নত মানৰ আম গছ। লগতে ভস্মীভূত হ'ল বহুসংখ্যক নেমু মধুৰিআম গছ। এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে এতিয়া শিক্ষিত নিবনুৱা যুৱকসকল। কোনে কাণ্ড সংঘটিত কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। স্থানীয় আৰক্ষীক এই ক্ষেত্ৰত তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ আহ্বান জনাইছে এইসকল নিবনুৱাই। ৩০ গৰাকী খেতিয়কে জড়িত হৈ আছে। যোৱা ৰবিবাৰে আমাক 2টামান বজাত কোনোবা দৃষ্টিকাৰীয়ে জুই লগাই থৈ যায়। আমি মোটামুটি 1টা বজালৈকে 12টালৈকে কাম কৰি আছিলোঁ। কাম কৰাৰ সময়ত সকলো তাৰমানে ভাত খাবৰ কাৰণে আমি গৈছিলোঁ। এতিয়া সেইটো সময়তে সুযোগ লৈ কোনোবা তাৰমানে দৃষ্টিকাৰীয়ে আমাৰ এই আম বাগানখন জুই লগাই থৈ যায়। কিমান বিঘা? 60 বিঘা আম মাটি আছিলে। এতিয়া 60 বিঘা মাটিত আমি আম খেতি কৰিছিলোঁ। 3000 আমাৰ আমৰ পুলি আছিলে, লেমন আছিলে 700, গবা আছিলে 500। তেনেকৈ তাৰমানে আমি মিলি পেলাই প্ৰায় 4000মান পুলি ইয়াত আছিলে। আৰু কিছু মূল্যৱান গছ পুলি আমি ৰোপণ কৰিছিলোঁ বাউণ্ডেৰী চাইডে, সেইবিলাকো জ্বলি চাফাৰ কৰি দিছিলোঁ। আমি ইয়াত 2022 চনৰ পৰা আজি 25 হ'ল 3 বছৰ জড়িত ইয়াত ফাৰ্মাচী আছিলে জড়িত হৈছিলে। 60 বিঘা? 60 বিঘা মাটি। সেইখিনি আম্ৰপালি উন্নত জাত বুলি কোৱা যায়। ইয়াত লিমনটো আছাম লিমন, উন্নত জাতৰ মধুৰিআম তেনেকৈ আমি ব্যৱহাৰ কৰিছোঁ। কিবা সন্দেহ কৰিছে নেকি কাৰোবাৰ? সন্দেহ এতিয়া আমি কাকো এতিয়া সন্দেহ কৰিব পৰা নাই যে আমাক দৃষ্টিকাৰী যদি লগাই থৈ গ'ল।